অখিলদা পোন প্ৰথমতে নমস্কাৰ। আমাৰ এই চকুৰ আগতে আমাৰ এই অসমখন ৰক্ষা কৰি যাবলৈ ধৰিছে, তাৰ বাবে আমি কি কৰিব লাগিব এতিয়া? বিজেপিক খেদো, অসম বচাও। মই আকৌ ভাবিছিলো কংগ্ৰেছক খাটাও বিজেপি বাচাও তেনেকে কব বুলিহে ভাবিছিলো। এইবাৰ আমাৰ হিমন্ত মামা এই শিৱসাগৰত ইলেকশ্যন খেলিবলৈ যাব, গম পায় নে নাপায়? হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম। আপুনি আমাৰ মামাৰ কথা ইমান বেয়াকে কিয় কৈ থাকে হে? মই মামাৰ আগত কৈ দিছো ৰ'ব। মামা, আপুনি যদি শিৱসাগৰত ইলেকশ্যন খেলিবলৈ যায় নহয়, এই অখিল দায়ে আপোনাক থিয় হৰুৱাই দিব। আপুনি শিৱসাগৰত ইলেকশ্যন খেলিবলৈ নেযোৱাই ভাল। তেওঁ 7 বাৰ মান জন্ম ল'ব লাগিব। এই অখিলদাৰ দৰে মানুহ বিলাকে যে এই বিজেপিৰ কথা ইমান বেয়াকে কৈ থাকে, কিবা এটা কব নেকি আপুনি? গগৈৰ দৰে মানুহ বিলাকে বিজেপিৰ বিৰুদ্ধেটো ব্যৱহাৰ কৰি লাভ নাই। বিজেপিটো ইলেকশ্যনত জিকি মামা, মই যে অখিলদাক একদম কৈ থৈ দিছো, বিজেপি জিকিবই পাক্কা। মামা পাক্কা নে বিজেপি জিকিবনে? এইটো পাক্কা কথা।